নবুৱাৰী পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুক লৈ আজি উত্তাল হৈ আছে শিৱসাগৰ। হত্যাকাৰী স্বামী নীতিকেশ দাসক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি দলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় দল সংগঠন আৰু ৰাইজে। পংখী হত্যাৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদস্থলীত আৱেগিক হৈ পৰিল মাতৃ। মোৰ বুকুৰ মণিক নীতিকেশে মাৰি পেলালে এই বুলি প্ৰতিবাদস্থলীৰ পৰা পুনৰবাৰ দোহাৰিলে পংখীৰ মাতৃয়ে। পংখী সন্দিকৈৰ স্বামী নীতিকেশ দাসক ফাঁচি দিয়াৰ দাবীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখযোগ্য যে স্বামীৰ বৰ্বৰ অত্যাচাৰত ৰহস্যজনক অৱস্থাত নামৰূপৰ এটি ঘৰত ৩ মেৰ পুৱা উদ্ধাৰ হৈছিল ডিমৌ নিতাই পুখুৰীৰ পংখী সন্দিকৈৰ নিথৰ দেহ। কাৰণ ৰাজনৈতিকভাৱে আমাৰ এই পংখীয়ে শাস্তি কিন্তু কাৰাৰুদ্ধ কৰা হয়। চৰকাৰৰ বিৰুদ্ধে কবিতাৰো যদি প্ৰতিবাদ কৰা মোৰ বুকুৰ মানিক হেৰাই গ'ল। এটা কালপিতে মোৰ বুকুৰ মণিক মুচৰি পেলালে। কিন্তু এই কালপিতটো যাতে অতি সোনকালে উচিত বিচাৰ কৰি তাক ফাঁচীৰ নিচিনা এটা চৰম শাস্তি দিয়ে, মই তাকে বিচাৰিছোঁ। মোৰ ছোৱালীজনীৰ ন্যায় বিচাৰিছোঁ। কি বেলেগ প্ৰমাণ মই ভাবিছোঁ নালাগে। মুঠতে সি যে সম্পূৰ্ণ তাইক মাৰি পেলাই আছে সেইটো মইতো কোনে প্ৰথম মই তাই গোটেই দেখি মুখখন দেখি নামৰূপ থানাত মুখখন দেখিয়ে জানিলোঁ যে সি মাৰি পেলালে। মোৰ ছোৱালীজনীটো মই ঘূৰাই নাপাওঁ, ভৱিষ্যতে যেন মোৰ ছোৱালীজনীৰ কথা আৰু ছোৱালী নহয়, সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ। তাৰ লগতে দোষীক নামৰূপ থানা OC-য়ে যিমতে মানে ৰাজকীয়ভাৱে জেলত ভৰাই থৈছেগৈ, তেওঁক আনি যদি আপোনাৰ তদন্ত কৰিলেহেঁতেন তেতিয়া মই সুখী হ'লোহেঁতেন। নীতিকেশ দাসক চাকৰি বা নিলম্বন কৰিব লাগিব আৰু দুজনকৈ পুলিচ বিষয়া DSP আৰু OC-জনক চাকৰি বা নিলম্বন কৰিব লাগিব, এইটো আমি দাবী জনাইছোঁ। আৰু পুলিচৰ ভূমিকা ৰহস্যজনক। DGP মহোদয়ে যে কৈ থাকে স্বচ্ছ আৰক্ষী বিভাগ, আমি ইয়াত স্বচ্ছতা দেখা নাই, আমাৰ ইয়াত সন্দেহ আছে। আৰু যেতিয়ালৈকে পংখীয়ে ন্যায় নাপাব শিৱসাগৰৰ ৰাইজে প্ৰতিবাদ কৰিব।